নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আৰম্ভ কৰিম তোমালোকৰ পাঠ্যপুথিৰ মাজৰ প্ৰশ্ন উত্তৰবিলাক পেজ নম্বৰ 94 কুৱেশ্যনখিনি। এতিয়া চোৱাচোন, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে নম্বৰ 1টো দিয়া আছে যে ৰন্ধি প্ৰাণীসমূহক এক নল দেহী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি। মানে সহজ ভাষাত ক'বলৈ গ'লে ৰন্ধি প্ৰাণী আৰু এক নল দেহী প্ৰাণীৰ মাজৰ যিটো পাৰ্থক্য সেইটো সুধিছে। ইয়াৰে উত্তৰটো হ'ব নম্বৰ 1টোত আহিব ডিফাৰেঞ্চটো যে প্ৰাণীবোৰৰ দেহত অসংখ্য ছিদ্ৰ থাকে। যিবিলাক ৰন্ধি প্ৰাণী হয় সিহঁতৰ দেহত কি থাকে? ছিদ্ৰ থাকে। আৰু যিবিলাক এক নল দেহী প্ৰাণী হয় সিহঁতৰ নম্বৰ 1 ডিফাৰেঞ্চটো আহিব যে দেহ খণ্ডহীন চুঙাৰ দৰে আৰু দেহ গুহা নাথাকে। নম্বৰ 2টো আহিব খাদ্য গহ্বৰ থাকে আৰু এক নল দেহী প্ৰাণীত খাদ্য গহ্বৰ নাথাকে। ৰন্ধি প্ৰাণীত নম্বৰ 3টো আহিব বহুৰূপিতা বিৰাজমান নহয় আৰু এক নল দেহী প্ৰাণীত কি হয়? বহুৰূপিতা বিৰাজমান হয়। নম্বৰ 4টো আহিব কোষবোৰে কলা গঠন নকৰে আৰু এক নল দেহী প্ৰাণীৰ ক্ষেত্ৰত কি আহিব? কোষবোৰে কলা গঠন কৰে। এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টো। কুৱেশ্যন নম্বৰ 2টো দিয়া আছে চোৱা যে বলয়ী প্ৰাণীসমূহক সন্ধিপৰি প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি। আগৰ প্ৰশ্নটো সঠিকে ইয়াতো তোমালোকে পাৰ্থক্যখিনি লিখিব লাগিব। ইয়াৰে উত্তৰটো হ'ব চোৱা বলয়ী প্ৰাণী নম্বৰ 1 পাৰ্থক্যটো আহিব কি? প্ৰাণীবোৰৰ দেহটো কিছুমান আঙুঠিৰে গঠিত আৰু সন্ধিপৰি প্ৰাণীবোৰৰ ক্ষেত্ৰত হ'ব প্ৰাণীবোৰৰ দেহ শিৰ বক্ষ আৰু উদৰ এই তিনিটা অংশত বিভক্ত। নম্বৰ 2টো আহিব কি? দেহ দীঘলীয়া দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। মানে দেহটো দীঘলীয়া হয়, দ্বিপাৰ্শ্বভাৱে সমমিত দুটা ভাগত বিভক্ত কৰিব পাৰি আৰু ত্ৰিস্তৰীয় মানে কি? 3টা স্তৰ আছে। তেনেকৈ নম্বৰ 2টোৰ সন্ধিপতিৰ ক্ষেত্ৰত আহিব কি? ইহঁতৰো দেহবিলাক দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। নম্বৰ 3টো আহিব চোৱা প্ৰকৃত দেহ গুহা থাকে আৰু সন্ধিপতিবোৰৰ ক্ষেত্ৰত প্ৰকৃত দেহ গুহা নাথাকে। এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 2টোৰ এনচাৰ। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 3টোলৈ। কুৱেশ্যন নম্বৰ 3টো দিয়া আছে চোৱা যে উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্যটো কি কি? উভচৰ আৰু সৰীসৃপৰ মাজত যিটো পাৰ্থক্য সেইকেইটা তোমালোকে ক'ব লাগে। ইয়াৰে এনচাৰটো লিখিব লাগিব কেনেকৈ চোৱা। উভচৰ প্ৰাণীবোৰৰ ক্ষেত্ৰত কি হয় চোৱা, প্ৰাণীবোৰ জীৱনৰ প্ৰথম চোৱাত পানীত আৰু পিছৰ কালচোৱাত মাটিত বসবাস কৰে। যিবিলাক উভচৰ সিহঁতে প্ৰথমখিনিত পানীত থাকে আৰু পিছৰখিনি ক'ত থাকে? মাটিত থাকে। আৰু সৰীসৃপৰ ক্ষেত্ৰত কি হ'ব? প্ৰকৃতপক্ষ স্থলস্তৰ আৰু চতুষ্পদী প্ৰাণী হয়। ইহঁত অকল মাটিতহে থাকে দেই। নম্বৰ 2টো আহিব চোৱা যে দেহৰ চৰ্ম সেমেকা গ্ৰন্থিযুক্ত আৰু বাকলিহীন হয়। বাকলি নাথাকে আৰু যিখন ছাল সেইখন সেমেকা নিচিনা হয় উভচৰৰ ক্ষেত্ৰত। এইবাৰ সৰীসৃপৰ ক্ষেত্ৰত 2 নম্বৰটো কি হ'ব চোৱা প্ৰাণীবোৰৰ দেহ বাকলিযুক্ত সহতা আৰু গ্ৰন্থিহীন হয়। ইহঁত বাকলি থাকে, তাৰপিছতে সহতাও হয় আৰু লগতে কি হয়? গ্ৰন্থিহীন হয়। নম্বৰ 3টো হ'ব উভচৰৰ ক্ষেত্ৰত যে প্ৰাণীবোৰ শ্বাসক্ৰিয়া ফুল হাঁওফাঁও আৰু দেহতত্বৰ দ্বাৰা সম্পাদিত হয়। মানে ফুল থাকে উশাহ নিশাহ ল'বলৈ, নহ'লে হাঁওফাঁও থাকে, নহ'লে দেহতত্বৰ পৰা সিহঁতে সেই কামটো কৰে। নম্বৰ 3টো হ'ব সৰীসৃপৰ ক্ষেত্ৰত যে কি ইহঁতে সাধাৰণতে হাঁওফাঁওৰ দ্বাৰাহে শ্বাসক্ৰিয়া সম্পাদন কৰে। ইহঁতৰ ফুল বা দেহতত্বৰ দ্বাৰা সম্পাদিত কৰিব নোৱাৰে। নম্বৰ 4টো হ'ব কি চলনক্ৰিয়াৰ বাবে দুয়োযোৰ ঠেং থাকে। সিহঁতৰ চলনক্ৰিয়াৰ বাবে ঠেং থাকে। যিবিলাক উভচৰ প্ৰাণী হয় যেনেকৈ ধৰি লোৱা ভেকুলী হয়নে, আগতো থাকে পিছতো থাকে, গতিকে দুযোৰকৈ ঠেং থাকে। কিন্তু সৰীসৃপৰ ক্ষেত্ৰত কি হ'ব? প্ৰাণীবোৰ বুকুত ভৰ দি চলন কাৰ্য সম্পন্ন কৰে। যেনে ধৰি লোৱা সাপ হয়নে, সাপে কি কৰে? বুকুৰ ওপৰত হেঁচা দিহে যায়, সিহঁতৰ ভৰি বা ঠেং নাথাকে হয়নে। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ। কুৱেশ্যন নম্বৰ 4টোত দিয়া আছে চোৱা যে পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য কি? মানে চৰাই চিৰিকটি আৰু স্তন্যপায়ী সিহঁতৰ মাজৰ পাৰ্থক্যকেইটা ক'ব দিছে হয়নে। এতিয়া উত্তৰটো কি হ'ব চোৱা। পক্ষীবোৰৰ ক্ষেত্ৰত পক্ষী শ্ৰেণীত অন্তৰ্ভুক্ত প্ৰাণীবোৰ গাটো কিহেৰে যুক্ত?
পাখিৰে আবৃত্ত হয় গোটেই গাটোত পাখি থাকে হয়নে আৰু স্তন্যপায়ী ক্ষেত্ৰত কি হয় চোৱা স্তন্যপায়ী প্ৰাণীবোৰৰ দেহ কম বা বেছি পৰিমাণে নোমেৰে আবৃত্ত থাকে ইহঁতৰ পাখি নাথাকে কিন্তু কি থাকে নোম থাকে নম্বৰ 2 পাৰ্থক্যটো আহিব যে পানীবোৰৰ হনুত দাঁত নাথাকে তাৰ সলনি কি থাকে ঠোঁট থাকে আৰু স্তন্যপায়ীৰ ক্ষেত্ৰত কি হ'ব যে পানীবোৰৰ হনুত কেইবা প্ৰকাৰৰ দাঁত থাকে দেই এবাৰ 3 নম্বৰটো আহিছোঁ পক্ষীৰ ক্ষেত্ৰত যিটো পাৰ্থক্য সেইটো হৈছে কি মাইকী পানীবোৰে কণী দি পোৱালি জগায় প্ৰথমে কণী দিয়ে তাৰপিছত কণীৰ পৰা কি হয় পোৱালি হয় কিন্তু স্তন্যপায়ী ক্ষেত্ৰত কি হয় মাইকী যিখিনি প্ৰাণী আছে সিহঁতে সন্তান জন্ম দিয়ে আৰু পোৱালিবোৰে সৰুতে মাকৰ গাখীৰ খায় নম্বৰ 4টো আহিব পক্ষীৰ ক্ষেত্ৰত ইহঁতৰ বহিকৰ্ণ নাথাকে মানে আমাৰ যেনেকৈ মানুহৰ বা স্তন্যপায়ীৰ ক্ষেত্ৰত বহিকৰ্ণ যিটো কাণৰ বাহিৰৰ ফালে আছে ভিতৰৰ অংশ কিন্তু ভিতৰতে থাকে কিন্তু বাহিৰত এখন এনেও দেখিবলৈ ভাল হৈ থাকিবৰ কাৰণে এখন থাকে নহয় জানো সেই বহিকৰ্ণখন পক্ষীৰ ক্ষেত্ৰত নাথাকে কিন্তু তেনেকুৱা এযোৰ বহিকৰ্ণ স্তন্যপায়ীৰ ক্ষেত্ৰত দেখা যায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে কুৱেশ্যন নম্বৰ 4 খিনি এনসাৰ আৰু তোমালোকক আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ' সৈতে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আৰু চাই বুজি পাইছা নে নাই কেনেকুৱা পাইছা কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিবা ধন্যবাদ